Guys, hello guys. Facebook profile হোক বা পেজে হোক ফলোৱাৰ্ছ কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে চাৰিটা পদ্ধতি মই কম। তাৰ ভিতৰত এইটো ভিডিঅ'ত মই এটা পদ্ধতি দেখুৱাম আৰু মোৰ পেজটো যিসকলে জড়িত হৈ থাকিব বিচাৰে, মোৰ লগত যুক্ত হৈ থাকিব বিচাৰে, ফলো কৰিব, তেতিয়াহ'লে বাকি যিখিনি পদ্ধতি আছে আমি এটা এটাকৈ ভিডিঅ' দি থাকিম, আপোনালোকে ধুনীয়াকৈ শিকিব পাৰিব। আহক বলক চাও। প্ৰথম মই যিটো পদ্ধতিত মানে ফলোৱাৰ্ছ বৃদ্ধি কৰোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমটো আৰু এই যে ফলোৱাৰ্ছ ফেচবুকত প্ৰতি ফটো পোষ্টেই হওক বা ৰীল পোষ্টেই হওক বা একোটা মই মকৰাৰ জালৰ লগত তুলনা কৰিব বিচাৰোঁ। যেনে মকৰাই জাল পাতি থৈ দিয়ে আৰু তাত পোক পৰুৱা আহি পৰে আৰু তাৰ পৰা খাদ্য গ্ৰহণ কৰে। ঠিক তেনেদৰে ফেচবুকত ফটো পোষ্ট হওক বা ৰীল পোষ্ট হওক বা লং ভিডিঅ' পোষ্ট হওক বা টেক্সট ৰাইটিঙে হওক, যিয়ে নহওক, কিছুমান নন ফলোৱাৰ্ছে অৰ্থাৎ সিসকলে ফলো নকৰি পেলাই এনেকৈ লাভ ৰিয়েক্ট দিয়ে বা লাইক কৰে কিন্তু ফলো কৰা নাই, সেইসকলক ইনভাইট দিয়াৰ বাবে এই পদ্ধতি। ইনভাইট দিবৰ কাৰণে আপুনি যিটো ফটোৱে হওক বা ভিডিঅ' হওক, সেই ভিডিঅ'টোত লাইক আহিছে, লাভ ৰিয়েক্ট আহিছে, কিন্তু সি ফলো কৰা নাই, তাক কেনেকৈ ইনভাইট কৰিব সেইটো আপোনালোকক দেখুৱাই আছোঁ। আহক বলক মূল বিষয়টোলৈ যাওঁ। এতিয়া মই ফেচবুক অফিচিয়েল এপটোত গুচি গৈ আছোঁ। এয়া ফেচবুক অফিচিয়েল এপটো মই অন কৰিছোঁ। এতিয়া আপোনালোকে চাই থাকিব মই কেনেকৈ এইটো ধৰক মোৰ পেজ লাৰ্ণিং পইণ্ট পেজটো আছে। এতিয়া এনেকৈ স্ক্ৰল কৰি মই ভিডিঅ'ত সোমাই যাম। ক'ত লাইক কমেণ্ট বেছি আহিছে সেইটো আপোনালোকক দেখুৱাই আছোঁ। ইয়া চাওক, এই ভিডিঅ'টো চাওক, 6টামান আহিছে। এতিয়া ওপৰ পিনে লাইক আৰু লাভ ৰিয়েক্ট থকা ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক, ইয়াত চাওক ইনভাইট তাৰামিয়া লিখা যিটো আহিছে, প্ৰথম যিটো, এই এখেতে মোক ফলো কৰা নাই, তেখেতে ইয়াত ইনভাইট লিখা আছে, ইয়াত ইনভাইটত ক্লিক কৰিব লাগিব, তেতিয়া তাত ইনভাইটেশ্যন যাব। ইয়াৰ পিছত অলিবুৰ হুছেইন এনেকৈ আৰু বহুত আছে, তাৰমানে ইহঁতে ফলো কৰা নাই, এনে লাইক কৰিছে। ইয়াৰ পিছত চাওক হিলালুদ্দিন, এনেকৈ মই ইনভাইটেশ্যন পঠালোঁ। এতিয়া লাভ ৰিয়েক্টত কৰিব। এতিয়া আব্দুল খালিক বুলি আছে, ইয়াতো ইনভাইট আছে, ইয়াত ইনভাইট কৰিলোঁ। অৰ্থাৎ এই আব্দুল খালিকে মোৰ পেজটো ফলো কৰা নাই, কিন্তু লাভ ৰিয়েক্ট দিছে। এনেকৈ আমি ভিডিঅ'ত গৈ বা ফটো পোষ্টত গৈ বা ৰীল ভিডিঅ' হওক বা লং ভিডিঅ' হওক
বা টেক্সট ৰাইটিঙে হওক, সেইটোত গৈ কিমান লাইক কমেণ্ট আহিছে তাত গৈ আমি ইনভাইটেশ্যন পঠাব পাৰোঁ। এইটো হ'ল 1 নম্বৰ পদ্ধতি, আৰু বাকী 3টা বেলেগ ভিডিঅ'ত মই আপোনালোকক দেখুৱাই আছোঁ। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। আজিলৈ ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত।